নমস্কাৰ, মই পবিত্ৰ মেছ। আমাৰ স্বাস্থ্য মন্ত্ৰীজনৰ নাম কি বাৰু? এইজন নেকি? জাপানিজ ইনফিল্ট্ৰেটাইটিছ। হয়, তেতিয়াহ'লে আমাৰ স্বাস্থ্য মন্ত্ৰীজনৰ লগত আজি চিনাকি হোৱা হওক। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, নতুনকৈ যে মাৰ্কেটত এটা ভাইৰাছ আহিছে, ভাইৰাছটোৰ নাম কি? জাপানিজ ইনফিল্ট্ৰেটাইটিছ। আকৌ এবাৰ জাপানিজ ইনফিল্ট্ৰেটাইটিছ। শুনিলে, এয়া আছিলে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া অশোক সিংহাল। এই ভিডিঅ'টো চাই আপোনালোকে এক্ষন্তেকৰ কাৰণে ভাবিবলৈ বাধ্য হ'ব, যিদৰে মই ভাবিবলৈ বাধ্য হৈছোঁ, আমাৰ স্বাস্থ্যমন্ত্ৰী এইজনেই নে? যেতিয়া সাংস্কৃতিৰ বিষয়ে নজনা মানুহ এজনক সাংস্কৃতিক ডিপাৰ্টমেণ্টটো চমজাই দিব, 9 পাছ মানুহ এজনক বা 10 পাছ মানুহ এজনক যেতিয়া এডুকেশ্যন মিনিষ্টাৰ পাতিব, বা স্বাস্থ্য বিভাগৰ লগত স্বাস্থ্য খণ্ডটোৰ বিষয়ে একো নলেজ নথকা বা স্বাস্থ্য খণ্ডটোৰ লগত কিবা সামঞ্জস্য নথকা, বিষয়বস্তুবোৰৰ লগত একো মিল নথকা, তেখেতৰ কোনো ধৰণৰ চৰ্চা নথকা তেনেকুৱা এজন মানুহক যেতিয়া স্বাস্থ্যমন্ত্ৰী পাতিব, তেতিয়া কথা বাৰ্তাবোৰতো এনেকুৱাই হ'ব। আপুনি এজন মন্ত্ৰী হয়, আপুনি অন্ততঃ কথা কোৱাৰ আগত অকণমান ভাবি চিন্তি কথাবোৰ ক'ব। যদি সংবাদ শিৰোনাম দখল কৰিবৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হৈ এটা যদি শব্দ আপোনাৰ মুখত বা উচ্চাৰণ এটা যদি নুফুটে, সেই কথাটো আটাইতকৈ লজ্জাৰ বিষয়। আৰু চৌদিশে বৰ্তমান চৰ্চিত হৈছে, আপুনি লাজ পাব নালাগে। যিটো নিন্দনীয় বা যিটো লজ্জাৰ কাম আপুনি নিজেই কৰিছে, তাৰ বাবে আপুনি লজ্জিত হোৱাৰ কোনো প্ৰয়োজনেই নাই। কাৰণ সেই কামটো আপুনি কৰিছে, সেইবাবে আপোনাক মানুহে এইদৰে সমালোচনা কৰিছে। আগলৈ যেতিয়া মিডিয়াৰ আগত বাইট দিব বা মন্তব্য প্ৰকাশ কৰিব, অলপ সাৱধানতা অৱলম্বন কৰিব। কাৰণ আপুনি এটা পবিত্ৰ পদমৰ্যাদা ৰক্ষা কৰা মন্ত্ৰিত্বৰ পদবীত অধিষ্ঠিত এজন ব্যক্তি হয়। নতুনকৈ মাৰ্কেটত এটা ভাইৰাছ আহিছে, ভাইৰাছটোৰ নাম ইতিমধ্যে উল্লেখ কৰিলেই আমাৰ স্বাস্থ্যমন্ত্ৰীজনে। জাপানিজ ইনফিল্ট্ৰেটাইটিছ। সেই ভাইৰাছটো হৈছে জাপানিজ এনকেফেলাইটিছ। জাপানিজ এনকেফেলাইটিছ এই ভাইৰাছটো নতুনকৈ মাৰ্কেটত আহিছে। আৰু আপোনালোক সাৱধানতা অৱলম্বন কৰিব, আঁঠুৱা লৈ শুব আৰু পৰাপক্ষত সাৱধানতা অৱলম্বন কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ধুনীয়াকৈ বুজাই দিছে জাপানিজ এনকেফেলাইটিছৰ পৰা কেনেকৈ আপোনালোকে বাচিব লাগিব। ফেলাইটিছ এটা নতুন ভাইৰাছ। আমি যিটো ভাইৰাছ আগৰ পৰা গম পাই আছিলোঁ, জাপানিজ এনকেফেলাইটিছ, সেই ভাইৰাছটো নহয় চাগে। এই ভাইৰাছটো এতিয়া ডাঙৰ কথাটো হৈছে চৰ্চাৰ কথা, চিন্তাৰ কথা। এওঁৱেই নেকি আমাৰ স্বাস্থ্যমন্ত্ৰী? তেতিয়াহ'লে হৈছে আৰু 5টা বছৰ আমি কেনেদৰে পাৰ কৰিব লাগিব, স্বাস্থ্য বিভাগৰ স্বাস্থ্য খণ্ডত আমাৰ কিমান উন্নয়ন হ'ব, সেই কথাটো আমি নিশ্চয় এই মন্তব্যটোৰ পৰা অনুমান কৰিব পাৰিছোঁ। এজন স্বাস্থ্যমন্ত্ৰীজন কেনেধৰণৰ হ'ব লাগে, স্বাস্থ্যমন্ত্ৰীজনে কোনবোৰ বিষয়ত গুৰুত্ব দিব লাগে, বা মন্ত্ৰী এজনে কোনবোৰ কথাত গুৰুত্ব দিব লাগে। সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবৰ বাবে যদি তেখেতে তেনেকুৱা কাম কৰিছে মই নাজানো, কিন্তু জাপানিজ এনকেফেলাইটিছ শব্দটো তেখেতে উচ্চাৰণৰ ক্ষেত্ৰত ইমান সমস্যাৰ সন্মুখীন কিয় হ'ল, ইমান তেখেতৰ অসুবিধা কিয় হ'ল, আৰু তেখেতে ষ্টেটমেণ্টটো দিয়াৰ আগত ইমান এটা সস্তীয়া ষ্টেটমেণ্ট কিয় প্ৰদান কৰিলে? জাপানিজ এনকেফেলাইটিছ এজন স্বাস্থ্যমন্ত্ৰীৰ মুখত এটা শব্দ বা উচ্চাৰণ এটা নুফুটাটো কিমান এটা ডাঙৰ কথা। আমাৰবোৰৰ কিবা এটা যদি খেলি মেলি হৈ যায়, বৰ ডাঙৰ কথা নহয়। কিন্তু আপোনাক সকলোৱে ন'টিছ কৰে। আপুনি এটা বেমাৰৰ নাম, এটা ভাইৰাছৰ নাম শুদ্ধকৈ যদি আপুনি উচ্চাৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে স্বাস্থ্যমন্ত্ৰী আপুনি। এতিয়া চৌদিশে চৰ্চা। এই ভিডিঅ'টো মই পোৱা নাছিলোঁ। এই ভিডিঅ'টো মোলৈ বহুতে দি আছিলে, মই চোৱা নাই। অশোক সিংহাল কিনো দি আছে। কিন্তু এই ভিডিঅ'টো আজি ভালদৰে চালোঁ, তাৰ পাছত গম পাইছোঁ যে মাৰ্কেটত এটা নতুন ভাইৰাছ আহিছে, সাৱধানতা অৱলম্বন কৰিব লাগে, আঁঠুৱা তৰি শুব লাগে। আঁঠুৱা তৰি শুব লাগে বুলি সকলো মানুহে সাৱধানতা অৱলম্বন কৰি আগৰ পৰাই আছে। ইমান এই কথাটো ক'বৰ বাবে আপুনি মিডিয়াক বাইট দিছে যে আঁঠুৱা তৰি শুব। মানুহে জানে আঁঠুৱা তৰি শুব লাগে। জাপানিজ এনকেফেলাইটিছৰ বাকী কামখিনি কি কৰিব লাগে, সেই কামখিনিৰ ওপৰত আপুনি ষ্টেটমেণ্ট এটা দিয়ক যে আমি এনেকুৱা ধৰণৰ DDTৰ পৰা আদি কৰি গোটেই মহ ডাঙৰ পৰা আদি কৰি কেনেকুৱা ধৰণৰ কামবোৰ কৰা হ'ব, স্প্ৰে কেনেকৈ কৰা হ'ব, ক'ত এই জাপানিজ এনকেফেলাইটিছ ভাইৰাছ ক'ত কেনেকৈ বেছি বিস্তাৰ হৈছে, সেইখিনি কেনেকৈ নিৰ্মূল কৰিব পাৰি, তাৰ ওপৰত কথা বাৰ্তাবোৰ পাতক। আঁঠুৱা তৰি শুব লাগে মানুহে জানে। সজাগতামূলক কামবোৰ কেনেকৈ কৰিব পাৰি, সেইবোৰ কথা পাতক। এটা শব্দই আপোনাৰ মান একেবাৰে ম্লান কৰিছে। আৰু এটা কথা,
ভুলটো কিন্তু এখেতৰ গাত নাই ভুলটো যিসকলে দিছে সেইসকলেও স্বাস্থ্যমন্ত্ৰীৰ বাপটো যিসকলে এখেতক প্ৰদান কৰিছে এই গুৰু দায়িত্বটো সেইটোও কিন্তু এটা চিন্তনীয় বিষয় সেইটোও এটা চাবলগীয়া দিশ কি গুণৰ বাবে ডিপাৰ্টমেণ্টটো চলাব সাংস্কৃতিক বিভাগৰ লগত জড়িত কোনো ধৰণৰ তেখেতৰ এই চিষ্টেমটোৰ লগত জড়িত নথকা বা সামঞ্জস্য নথকা মানুহ এজনক যদি এই বিষয়বস্তুবোৰ দিয়ে তেতিয়া তাৰ ফলাফল আমি এনেকুৱাই পাম যিজনে বিহুৰ বিষয়ে বটো নাজানে তেখেতক সাংস্কৃতিক ডিপাৰ্টমেণ্টটো যদি সমজাই দিয়ে তেখেতে কি কৰিব তেখেতটো এইটোৱে কৰিব ও 9 ফেল মানুহ এজনক 10 পাছ মানুহ এজনক যদি আপুনি এডুকেশ্যন মিনিষ্টাৰ পাতি দিয়ে শিক্ষামন্ত্ৰী পাতি দিয়ে তেখেতে কি কৰিব তেখেতেতো শিক্ষাৰ নামত খটোও নাজানে তাৰপাছত কি কৰিব আৰু তেখেতে কেৱল মাত্ৰ দৰমহা ল'ব এচি হাৱা খাব তাতকৈ বেছিটো একো কৰিব নোৱাৰে আৰু সেই অৱস্থা বৰ্তমান আমাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ দুখ পায় বা বেয়া পায় লাভ নাই কথাখিনি কেৱল মাত্ৰ তেখেতৰ গাত দুখটো জাপি দিলেও নহ'ব দুখ আমাৰ গাতো আছে দুখ ভোটাৰ ৰাইজৰ গাতো আছে দুখ যিসকলে মন্ত্ৰিত্বৰ এই বাপটো দিছে তেখেতলোকৰ গাতো আছে ভিডিঅ'টো চাই বহুত সময় ভাবিলোঁ আমাৰ স্বাস্থ্যমন্ত্ৰী এওঁৱেই নে আপুনিও ভাবিছে নিশ্চয় যে মাৰ্চেল বৰুৱাক যদি কিবা যদি আইনী সাহায্য লাগে মই আইনী সাহায্য প্ৰদান কৰিম আৰু মাৰ্চেল বৰুৱাক বুলি নহয় জুবিন গাৰ্গ ডাঙৰীয়াৰ হৈ প্ৰতিবাদত প্ৰথম যেতিয়া গ্ৰেপ্তাৰ হৈছিল শৰৎ সৌৰভ সোণাপুৰৰ যিটো সমাধিস্থলত তেখেতকো মই বিনা পইচাই মই আইনী সাহায্য প্ৰদান কৰিছিলোঁ আৰু তেখেতক বুলি নহয় প্ৰায় মই 18গৰাকী ব্যক্তিক মই বিনামূলীয়াকৈ আইনী সাহায্য প্ৰদান কৰিছোঁ এইটো আচলতে তেওঁ যেতিয়া গছ কাটিছিলে যেতিয়া 14 দিন যেতিয়া কাৰাবাস খাটিব লগা হৈছিলে সেই গোচৰটো এতিয়া আদালতৰ ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈছে আচলতে ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হ'লে চামন যায় আৰু চামন যোৱাৰ পিছত আদালতত সেই অভিযুক্তজন হাজিৰ হৈ কেনে ন্যায়িক প্ৰক্ৰিয়া যিটো সেই প্ৰক্ৰিয়াটো মানে আৰম্ভ হয় গতিকে সেই ন্যায়িক প্ৰক্ৰিয়াৰ আৰম্ভণি হৈছে আৰু যদি এই ক্ষেত্ৰতো যদি কিবা যদি আইনী সাহায্য লাগে মই মাৰ্চেল বৰুৱাক আপোনালোক যে জুবিন ক্ষেত্ৰলৈ গ'লে ভুৱা অনুৰাগী জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে ভুৱা অনুৰাগী জুবিন গাৰ্গৰ ফটো আঁকিলে ভুৱা অনুৰাগী জুবিন গাৰ্গৰ ফটো আঁকাৰ পিছত তাত আকৌ মুছাৰ যিটো প্ৰতিবাদ কৰিলেও ভুৱা অনুৰাগী এতিয়া মই সুধিব বিচাৰিছোঁ সঁচা অনুৰাগী কোনবোৰ জুবিন গাৰ্গ যিটো সত্তা এই সত্তাটোক নাইকিয়া কৰিব বিচাৰিছে নেকি আপোনালোকে জানে জুবিন গাৰ্গ হৈছে গছৰ প্ৰেমী জুবিন গাৰ্গে সেউজীয়া বন প্ৰেমী আৰু জুবিন গাৰ্গে বিভিন্ন সময়ত গছ কাটাৰ প্ৰতিবাদ কৰি আহিছিল দীঘলী পুখুৰীৰ পাৰকে আদি কৰি বিভিন্ন ক্ষেত্ৰত গতিকে এতিয়া বৰ্তমান সময়ত জুবিন গাৰ্গৰ নামটো কোনবাই নহয় কোনবাই হৈ জুবিন গাৰ্গৰ নামটো দেখিলে হয়তো খং উঠে বা জুবিন গাৰ্গৰ সত্তাটো হয়তো ৰাখিলে হয়তো কিছুমানে হয়তো বেয়া পায় গতিকে যাৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব লগা হৈছে কিয়নো আপোনালোকে চাওক আজি অসমখনত গুৱাহাটীখন হৈছে হাৰ্ট অফ দ্য চিটি গেটৱে অফ দ্য নৰ্থ ইষ্ট বুলি কয় গুৱাহাটী আৰু গুৱাহাটীত পৃথিৱীৰ বিভিন্ন ধৰণৰ মানুহ আহে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ মানুহ আহে ইয়াত কামাখ্যা মা মন্দিৰ আছে ইয়াতে বিভিন্ন ধৰণৰ অসমৰ গৌৰৱ আছে গতিকে সেই গৌৰৱৰ ভিতৰত কিন্তু জুবিন গাৰ্গ এটা গৌৰৱ জুবিন গাৰ্গৰ নামটোত কিয় ধৰ্ম আহে জুবিন গাৰ্গৰ নামটোত কিয় প্ৰতিবাদ কৰিলেই ৰাজনীতি সোমাই পৰে জুবিন গাৰ্গৰ নামটোত কিবা যদি ন্যায়ৰ এটা কথা আহি পৰে তাতেই ৰাজনীতি আহি পৰে কাৰণটো কি কিন্তু যোৱাকালি প্ৰমাণ হৈ গ'ল গণেশগুৰিৰ যিটো দৃশ্য এই দৃশ্যই প্ৰমাণ কৰিলে যে জুবিন গাৰ্গৰ অনুৰাগী শুই থকা নাই আৰু জুবিন গাৰ্গৰ সঁচা অনুৰাগী সদায় জাগি আছিল আৰু সদায় জাগি থাকিব আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাব তেতিয়ালৈকে কিন্তু জুবিন অনুৰাগী কিন্তু জাগি থাকিব আৰু যদি প্ৰশাসনে ভাবিছে যে জুবিন অনুৰাগী শুই পৰিছে এইটো কিন্তু মিছা প্ৰথম কথা হৈছে জুবিন গাৰ্গ নামৰ যিটো সত্তা সেই সত্তাটোক কিন্তু একাংশই কিন্তু নাইকিয়া কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে এইটো কিন্তু একদম চিৰসত্য কাৰণ চাওক মই আজি আপোনালোকৰ সংবাদ মাধ্যমত এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন ক্ষেত্ৰলৈ গ'লে ভুৱা অনুৰাগী জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে ভুৱা অনুৰাগী জুবিন গাৰ্গৰ ফটো আঁকিলে ভুৱা অনুৰাগী জুবিন গাৰ্গৰ ফটো আঁকাৰ পিছত তাত আকৌ মুছাৰ যিটো প্ৰতিবাদ কৰিলেও ভুৱা অনুৰাগী এতিয়া মই সুধিব বিচাৰিছোঁ সঁচা অনুৰাগী কোনবোৰ সেইবোৰ কৰিলেই ৰাজনীতি হয় সেইবোৰ কৰিলেই ভুৱা অনুৰাগী হয় মানে এইবোৰে এটা কথা স্পষ্ট কৰিব বিচাৰিছে নেকি যে জুবিন গাৰ্গ যিটো সত্তা এই সত্তাটোক নাইকিয়া কৰিব বিচাৰিছে নেকি আজি মাৰ্চেল বৰুৱাৰ কথা কওঁ আজি মাৰ্চেল বৰুৱাই যেতিয়া গছ কাটাৰ প্ৰতিবাদত তেওঁ জেললৈ প্ৰেৰণ কৰা হৈছিল 14 দিন জেলত থাকিব লগা হৈছিল মাৰ্চেল বৰুৱা এটা প্ৰতিবাদী সত্তা অকল তেওঁ আৰ্টিষ্ট বুলি ক'লে ভুল হ'ব তেওঁ অকল আৰ্টিষ্ট বুলি ক'লে এই কাৰণে ভুল হ'ব তেওঁ যিহেতুকে গছ কাটাৰ কাৰণে জেল খাই আহিছিলে আৰু আপোনালোকে জানে জুবিন গাৰ্গ হৈছে গছৰ প্ৰেমী জুবিন গাৰ্গে সেউজীয়া বন প্ৰেমী আৰু জুবিন গাৰ্গে বিভিন্ন সময়ত গছ কাটাৰ প্ৰতিবাদ কৰি আহিছিল দীঘলী পুখুৰীৰ পাৰকে আদি কৰি বিভিন্ন ক্ষেত্ৰত
গতিকে এতিয়া বৰ্তমান সময়ত জুবিন গাৰ্গৰ নামটো কোনোবাই নহয় কোনোবাই হৈ জুবিন গাৰ্গৰ নামটো দেখিলে হয়তো খং উঠে বা জুবিন গাৰ্গৰ সত্তাটো হয়তো ৰাখিলে হয়তো কিছুমানে হয়তো বেয়া পায় গতিকে যাৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব লগা হৈছে আচ্ছা ফ্লাইঅভাৰখনত মই প্ৰথমতে সুধিব বিচাৰিছোঁ যে ফ্লাইঅভাৰখনত যে জুবিন গাৰ্গৰ ফটোটো যে আছে সেইটো কি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেখা পালে কি সুধিব নেকি এইজন কোন আছিলে আৰু সেইজন কোন আছিলে বোলে সোধাৰ পিছত নে আমাৰ বৰমূৰীয়াসকলে উত্তৰ দিয়াত কিবা সংকোচ আছে নেকি তেনেকুৱা কিবা মোৰ এটা মোৰ অনুভৱ হৈছে কিয়নো আপোনালোকে চাওক আজি অসমখনত গুৱাহাটীখন হৈছে হাৰ্ট অফ দ্য চিটি গেটৱে অফ দ্য নৰ্থ ইষ্ট বুলি কয় গুৱাহাটী আৰু গুৱাহাটীত পৃথিৱীৰ বিভিন্ন ধৰণৰ মানুহ আহে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ মানুহ আহে ইয়াত কামাখ্যা মা মন্দিৰ আছে ইয়াতে বিভিন্ন ধৰণৰ অসমৰ গৌৰৱ আছে গতিকে সেই গৌৰৱৰ ভিতৰত কিন্তু জুবিন গাৰ্গ এটা গৌৰৱ যাক নেকি মৃত্যুৰ পিছত 112খন দেশে চাইছিলে প্ৰায় 8 মিলিয়ন মানুহে জুবিন গাৰ্গৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছিলে গতিকে তেনেকুৱা ক্ষেত্ৰত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক দেখিলে কি এনেকুৱা প্ৰব্লেম আছে যে জুবিন গাৰ্গৰ ফটোখন থাকিব নোৱাৰে তাত মুচি পেলাব লগা হ'ল তাতে আকৌ কোনোবা এজন বৰমূৰীয়াই কৈছে যে কোনে মুচিব দিছে নাজানো কাৰোবাৰ সাহস আছে গুৱাহাটী মহানগৰীত কিবা এটা কাম কৰিব কাৰোবাৰ বিনা অনুমতিত কিবা এটা কাম কৰিবৰ কাৰণে সাহস আছে কাৰো সাহস নাই এতিয়া আকৌ তাতে কিছুমান আকৌ অন্ধভক্ত কিছুমান 1500 টকীয়া দালালে আকৌ সেইটোতো আকৌ ধৰ্মৰ ৰূপ দিব বিচাৰিছে তাৰমানে এই যিবোৰ গুৱাহাটী মহানগৰীত ঠিকাবোৰ কোনোবা মুছলমান মিয়াই কৰে সেইবোৰক আকৌ সেইটো ৰূপ দিব বিচাৰিছে গতিকে এইটো এটা লাজৰ কথা জুবিন গাৰ্গৰ নামটোত কিয় ধৰ্ম আহে জুবিন গাৰ্গৰ নামটোত কিয় প্ৰতিবাদ কৰিলেই ৰাজনীতি সোমাই পৰে জুবিন গাৰ্গৰ নামটোত কিবা যদি ন্যায়ৰ এটা কথা আহি পৰে তাতে ৰাজনীতি আহি পৰে কাৰণটো কি কেতিয়া ৰাজনীতি শব্দটো কেতিয়া গুচিব জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰা কেতিয়া ভুৱা অনুৰাগী শব্দটো গুচিব গতিকে জুবিন গাৰ্গ আকৌ এবাৰ কৈছোঁ যে মাৰ্চেল বৰুৱাই যিখন ছবি অংকন কৰিছে তেওঁক যোৱাকালি আমি আপোনালোকৰ মাধ্যমেৰে গম পাইছোঁ আৰক্ষীও অনুৰোধ কৰিছিল বাধা দিছিলে যে বনাব নালাগে কিন্তু হয়তো এনেকুৱা হ'ব পাৰে প্ৰশাসনে হয়তো ভাবিছিলে নেকি যে জুবিন অনুৰাগী শুই গৈছে কিন্তু যোৱাকালি প্ৰমাণ হৈ গ'ল গণেশগুৰিৰ যিটো দৃশ্য এই দৃশ্যই প্ৰমাণ কৰিলে যে জুবিন গাৰ্গৰ অনুৰাগী শুই থকা নাই আৰু জুবিন গাৰ্গৰ সঁচা অনুৰাগী সদায় জাগি আছিল আৰু সদায় জাগি থাকিব আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাব তেতিয়ালৈকে কিন্তু জুবিন অনুৰাগী কিন্তু জাগি থাকিব আৰু যদি প্ৰশাসনে ভাবিছে যে জুবিন অনুৰাগী শুই পৰিছে এইটো কিন্তু মিছা গতিকে এই ক্ষেত্ৰত মই আজি সামাজিক মাধ্যমত এটা পোষ্ট দিছিলোঁ যে মাৰ্চেল বৰুৱাক যদি কিবা যদি আইনী সাহায্য লাগে মই আইনী সাহায্য প্ৰদান কৰিম আৰু মাৰ্চেল বৰুৱাক বুলি নহয় জুবিন গাৰ্গ ডাঙৰীয়াৰ হৈ প্ৰতিবাদত প্ৰথম যেতিয়া গ্ৰেপ্তাৰ হৈছিল শৰৎ সৌৰভ সোণাপুৰৰ যিটো সমাধিস্থলত তেখেতকো মই বিনা পইচাই মই আইনী সাহায্য প্ৰদান কৰিছিলোঁ আৰু তেখেতক বুলি নহয় প্ৰায় মই 18গৰাকী ব্যক্তিক মই বিনামূলীয়াকৈ আইনী সাহায্য প্ৰদান কৰিছোঁ এইকাৰণে আইনী সাহায্য প্ৰদান কৰিছিলোঁ প্ৰায় 15 লাখ মানুহ ওলাই আহিছিল জুবিন গাৰ্গৰ মৃত্যুত আৰু সেই 15 লাখ মানুহৰ কোনবাই নহয় কোনবাই হয়তো কিছুমান বেআইনী কাম কৰিছে মই নকৰা বুলি নকওঁ কিন্তু কিছুমান হয়তো নিৰ্দোষী ব্যক্তিও হয়তো জেললৈ প্ৰেৰণ কৰা হৈছিল আৰু সেইসকলক মই আইনী সাহায্য প্ৰদান কৰিছিলোঁ আৰু অনাগত দিনতো মই জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি কোনোবাই যদি ন্যায়ৰ প্ৰতিবাদত যদি বেআইনীভাৱে যদি ক'ৰবাত যদি গ্ৰেপ্তাৰ হ'ব লগা হয় মই সদায় আছোঁ আৰু মই সদায় মই আইনী সাহায্য প্ৰদান কৰিম ঠিক তেনেদৰে মই মাৰ্চেল বৰুৱাৰ লগতো মই কথা পাতিছোঁ যে তেখেতকো মই কৈছোঁ যদিহে কিবা অনাগত দিনত ন্যায়ৰ ক্ষেত্ৰত যদি কিবা সাহায্য লাগে আইনী ক্ষেত্ৰত যদি কিবা সাহায্য লাগে কোনো ধৰণৰ আৰ্থিক মানে অনুদান আগ নবঢ়োৱাকৈ মই তেখেতক মই আইনী সাহায্য প্ৰদান কৰিম এতিয়া গম পালোঁ যে এইটো আচলতে হয় এইটো আচলতে যোৱাকালিৰ পৰা এটা নিউজ আহিছিলে যে ফটো ছবিখন আকৰ হৈ মানে আদালতে চামন দিছে আচলতে এইটো এটা ভুল বাতৰি এটা মানে এইটো এটা প্ৰকাশ পাইছে এইটো মই মাৰ্চেল বৰুৱাৰ লগতো মই কনফাৰ্ম হৈছোঁ এইটো আচলতে তেওঁ যেতিয়া গছ কাটিছিলে যেতিয়া 14 দিন যেতিয়া কাৰাবাস খাটিব লগা হৈছিলে সেই গোচৰটো এতিয়া আদালতৰ ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈছে আচলতে ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হ'লে চামন যায় আৰু চামন যোৱাৰ পিছত আদালতত সেই অভিযুক্তজন হাজিৰ হৈ কেনে ন্যায়িক প্ৰক্ৰিয়া যিটো সেই প্ৰক্ৰিয়াটো
মানে আৰম্ভ হয় গতিকে সেই ন্যায়িক প্ৰক্ৰিয়াৰ আৰম্ভণি হৈছে আৰু যদি এই ক্ষেত্ৰতো যদি কিবা যদি আইনী সাহায্য লাগে মই মাৰ্চেল বৰুৱাক আপোনালোক হয় যোৱাকালিৰ ঘটনাত চামন যোৱা নাই এইটো আচলতে আগৰ গোচৰত যদিহে আগৰ গোচৰ হ'লেও যদিহে আইনী সাহায্য প্ৰদান কৰিব লাগে মই সদায় আছোঁ আৰু বিশেষকৈ মই আকৌ এবাৰ কৈছোঁ জুবিন অনুৰাগীৰ কাৰণে মই সদায় আছোঁ কাৰণ মই নিজে এজন জুবিন অনুৰাগী কোনোবাই মোক কি কয় সেইটো ডাঙৰ কথা নহয় কিন্তু মই সদায় জুবিনদাৰ হৈ মই সামাজিক মাধ্যমতো মাত দি আহিছিলোঁ আৰু এতিয়া যিহেতুকে আদালতৰ মজিয়াত আছে বিষয়টো আৰু মই যিহেতুকে এজন অধিবক্তা গতিকে কিছুমান কথা হয়তো মই ক'ব নোৱাৰোঁ এজন অধিবক্তা হিচাপে আৰু জুবিন অনুৰাগী হিচাপে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে অকল সামাজিক মাধ্যমতে মই ন্যায়ৰ যুঁজ চলাই থকা নাই মই 349জন সাক্ষীৰ ভিতৰত ময়ো এজন সাক্ষী আৰু গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন এজাহাৰ মই দাখিল কৰিছিলোঁ প্ৰথমখন এজাহাৰ মৰিগাঁৱত দাখিল হৈছিলে আৰু গুৱাহাটী মহানগৰীত প্ৰথমখন এজাহাৰ অৰ্থাৎ দ্বিতীয়খন অসমৰ এজাহাৰ মই দাখিল কৰিছিলোঁ যাৰ পৰিপ্ৰেক্ষিতত মই 5 নম্বৰ সাক্ষী হিচাপে মই উপস্থিত আছিলোঁ সকলোকে নমস্কাৰ জনাইছোঁ এটা বিশেষ কাৰণত ভিডিঅ'টো বনাব লগা হ'ল বহুতে কৈ আছে যে ছবিখন ইমান বিকৃত ৰূপত ৰাখিছে জুবিনদাৰ লগত মিলা নাই বিভিন্ন ধৰণৰ কথা কৈ আছে সেইটো স্বাভাৱিক কথা বাৰু হয় জুবিনদাৰ লগত কাৰণ ছবিখন সম্পূৰ্ণ হোৱা নাই ছবি এখন সম্পূৰ্ণ কৰিবলৈ এখন ধুনীয়াকৈ ছবি বনাবলৈ যথেষ্ট সা সুবিধাৰ প্ৰয়োজন হয় ভাল জখলাৰ প্ৰয়োজন হয় ৰঙৰ প্ৰয়োজন হয় সময় লাগে গতিকে আমাৰ ওচৰত ইমান সেই সুবিধা নাছিলে কাৰণ মই যোৰহাটৰ পৰা আহিছিলোঁ আৰু ছবিখন ষ্টাৰ্ট কৰাৰ আগমুহূৰ্তত কেনে এটা পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছিলে সেয়াটো আপোনালোকে ইতিমধ্যে গম পাইছেই আৰু মই যিহেতু অলৰেডি কথা দিছোঁ যে জুবিনদাৰ সেই ছবিখন মই সম্পূৰ্ণ কৰি আঁকিম আপোনালোকে অকণমান মোক সময় দিয়ক আপোনালোকে অলপ ধৈৰ্য ধৰক এই কথাটো এবাৰ বুজিবলৈ চেষ্টা কৰক ছবিখন মই আকৌ সুন্দৰকৈ মই সম্পূৰ্ণ কৰিম এয়া মই আকৌ এবাৰ আপোনালোকক কথা দিছোঁ আৰু লগতে এইটো কথা ক'ব বিচাৰিম যে এটা খুব ভাল লগা কথা এটা এইটোৱে হৈছিলে যে ছবিখন এতিয়া মোৰ হৈ নাথাকিলে ছবিখন আৰম্ভ কৰিলোঁ আৰু মই বেছি সময় তাত নাথাকিলোঁ শেষত দেখিছোঁ যে ৰাইজে নিজেই গৈ আঁকিছে তেওঁলোকে আঁকিছে তাত লিখিছে এইটো খুব ধুনীয়া এটা পৰিৱেশ মোৰ দৃষ্টিত যে ৰাইজে নিজেই গৈ ছবিখনক নিজৰ ধৰণে হাত বোলাইছে এইটো খুব ধুনীয়া কথা আৰু মই নিশ্চয় ছবিখন সম্পূৰ্ণ কৰিম আৰু যদি কোনোবাই ভাবিছে যে সি ছবি আঁকিব নাজানে নেকি আপোনালোকে চাই ল'ব পাৰে মোৰ ইনষ্টাগ্ৰামত অলৰেডি জুবিনদাৰ যথেষ্ট ছবি আঁকিছোঁ গতিকে মোৰ ক'ব লগা ইমানেই সহায় সহযোগ কৰিব আগন্তুক দিনলৈও জুবিনদাৰ লৈ কাম কৰি যাম অকল জুবিনদাক লৈ বুলিয়ে নহয় ছ'চাইটিক লৈ বিভিন্ন ক্ষেত্ৰত সমাজক লৈ মোৰ গতিকে শেষত মোৰ ক'ব লগা সিমানেই আপোনালোকে মন কৰিছেনে আজি গণেশগুৰিত জুবিন গাৰ্গৰ ফটোখন যি আঁকি আছিলে মাৰ্চেল বৰুৱাই আৰু তাত যে আপোনাৰ ৰাইজ গোট খাইছিলে কিছুমান ব্যক্তি গোট খাইছিলে তেওঁলোক কেনেকুৱা ধৰণৰ কেনেকুৱা শ্ৰেণীৰ ব্যক্তি হয় মেক্সিমাম চাব আপোনালোকে য়ং জেনেৰেশ্যন হয় য়ং ল'ৰা ছোৱালী যিবোৰ ল'ৰা ছোৱালী আপোনাৰ গধূলি হ'লে আড্ডা মাৰিব ওলাই যায় যিবোৰ ল'ৰা ছোৱালীয়ে গধূলি হ'লে মদ খোৱা চিন্তা কৰে সেইবোৰ ল'ৰা ছোৱালীয়ে তাতে গৈ পিনে আপোনাৰ ভিৰ কৰা দেখা গৈছে গণেশগুৰিত কোনোবা ভাল সম্ভ্ৰান্ত বংশ ল'ৰা ছোৱালীয়ে তাতে গৈ ভিৰ কৰিছেনে ডাক্তৰ ইঞ্জিনিয়াৰ কোনোবাকৈ তাতে ভিৰ কৰিছেনে কোনোবাই চিঞৰিছেনে জয় জুবিন দা বুলি বেছি নালাগে কোনোবা মহিলা কোনোবা আইতা তাতে গৈ পিনে চিঞৰিছেনে যে জুবিন গাৰ্গ জিন্দাবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোনেও চিঞৰা নাই তাৰ পৰা কি বুজিলে তাৰ পৰা এইটো কথা প্ৰমাণ হ'ল যে যিবোৰ ব্যক্তিয়ে তাত গৈ চিঞৰ বাখৰ কৰিছে তেওঁলোক হৈছে আপোনাৰ ভুৱা অনুৰাগী আৰু তেওঁলোকে আপোনাৰ কেমেৰা দেখিলে কান্দিব কেমেৰা দেখিলে চিঞৰিব আৰু তাৰপিছত যদি কোনোবাই তেওঁলোকক 500 টকা এটা দিয়ে 1000 টকা এটা দিয়ে বা যদি অকণমান লোভ দিয়ে তেওঁলোকে আপোনাৰ নিজৰ মনটো বদলি কৰি দিব যেনেকৈ নিৰ্বাচনৰ আগে আগে ইমানবাৰ বাৰে বাৰে মামা কৈ থকা পিছতো যে আমি যদি ন্যায় দিব নোৱাৰোঁ জুবিন গাৰ্গক আমাক ভোট দিব নালাগে তথাপি কিন্তু মেক্সিমাম ব্যক্তিয়ে আকৌ বিজেপি চৰকাৰকে ভোট দি পিনে শাসনত লৈ আহিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি 5 মিলিয়নতকৈ ওপৰত ব্যক্তিয়ে হেছটেগ লিখিছিলে ফেচবুকত সেই 5 মিলিয়নছৰ পৰা 1 মিলিয়নছো যদি আপোনাৰ ভোট নিদিলেহেঁতেন বিজেপি তেতিয়াহ'লে হয়তো আপোনাৰ বিজেপি আজি শাসনত নাহিলেহেঁতেন ঠিক আছে বাৰু বিজেপিয়ে ডেভেলপমেণ্ট কৰিছে বিজেপিয়ে আপোনাৰ ভাল কাম কৰিছে বেলেগ কথা কিন্তু মধ্য গুৱাহাটীত আপোনাৰ অসমীয়া জীয়ৰী কুংকি চৌধুৰী কিয় হাৰিলে কি কাৰণত বিজয় গুপ্তাৰ দৰে বিহাৰী ব্যক্তি এজন মধ্য গুৱাহাটীত জিকিবলগীয়া হ'ল যদি তোমালোকে ইমান জুবিন গাৰ্গক ভাল পাইছিলা যদি তোমালোকৰ মনত
জাতীয়তাবাদ আছে, যদি তোমালোকে অসমীয়াক ভাল পোৱা, এটলিষ্ট মধ্য গুৱাহাটীত যিখিনি অসমীয়া ব্যক্তি আছে তেওঁলোকে কুংকি চৌধুৰী ভোট দিব লাগিছিল। তাই লাগে নতুনেই হওক বা আপোনাৰ সৰুৱে হওক, কিন্তু বিহাৰী ব্যক্তি এজন আঁকোৱাই ল'ব নালাগিছিলে। চ' এইবোৰ হৈছে এটা ভেকু ভাওনা। ভেকু ভাওনা কেমেৰা সন্মুখত কান্দিব, কেমেৰা সন্মুখত চিঞৰিব, কিন্তু যেতিয়া সময় আহিব নিজৰ হাতত যিটো পাৱাৰ আছে সেই পাৱাৰটো ব্যৱহাৰ নকৰিব। কোনোবাই যদি বুদ্ধি দিয়ে, সেই আমাক ভোট দিব লাগিব, আমাক ভোট নিদিলে অসমত মিয়া ভৰ্তি হৈ যাব, আমাক যদি ভোট নিদিয়া অসমৰ আপোনাৰ বাংলাদেশী ভৰ্তি হৈ যাব, আগ্ৰাসন হৈ যাব, তোমালোকৰ মাটি কাঢ়ি ল'ব, আমাৰ ছোৱালীবোৰক তেওঁলোকে আপোনাৰ ধৰি লৈ যাব, এনেকুৱা ভয় দেখুৱাই পিনে তেওঁলোকৰ মাইণ্ডবোৰ আপোনাৰ চেঞ্জ কৰে, মিয়াৰ ভয় দেখুৱাই পিনে। আৰু সেইকাৰণে তেওঁলোকে জুবিন গাৰ্গক ভাল পাওক বেয়া পাওক কথা নাই, তেওঁলোকে মুঠতে বিজেপি ভোট দিব, বিজেপি শাসনত লৈ আহিব, আৰু বিজেপি শাসন আহিছেও। আৰু এতিয়া যেতিয়া বিজেপি শাসনত আহিছে, এতিয়া দেখা পাব আপুনি প্ৰায় তেওঁলোকে আপোনাৰ সমালোচনা কৰে, জুবিন গাৰ্গৰ ফটোখন চৰকাৰে কিয় মুচি দিলে, আমি জুবিনক ভাল পাওঁ। এতিয়া মানে উল্টা পুল্টা, মানে চুৰ যোৱাৰ পিছত বুদ্ধি ওলাইছে সেনেকুৱা হৈছে। কাৰোবাৰ ঘৰ উচ্ছেদ কৰি দিছে, তাতে কান্দিব, আমাৰ ঘৰ মামাই উচ্ছেদ কৰি দিলে, অসমীয়া মানুহৰ ঘৰ উচ্ছেদ কৰি দিলে, আমিতো বিজেপিকে ভোট দিছিলো। কথাটো হৈছে সেইটোৱেই যে মাথাত আচলতে নাই মাল, আৰু আপোনাৰ চুৰ যোৱাৰ পিছত ওলাই বুদ্ধি। সেয়ে হৈছে আমাৰ অসমীয়া মানুহৰ স্বভাৱখিনি, মনত ৰাখিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস সেনটোৰ দৰে আহি কিয় ফেঁচাটোৰ দৰে হৈ পৰিল, ইয়াৰ উত্তৰ জিকে বিফেক্টক লাগে। এইকাৰণে কৈছো, আজিৰ পৰা 4 মাহ পূৰ্বে অৰ্থাৎ ফেব্ৰুৱাৰীৰ 26 তাৰিখে সচিবালয়ত ডিজিটেল লাইব্ৰেৰী এটা মুকলি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। প্ৰায় 65 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ডিজিটেল লাইব্ৰেৰীটোত ব্যাপক বিসংগতি, চূড়ান্ত ভুল আৰু কিছুমান আজব তথ্য সন্নিৱিষ্ট কৰি দৰ্শনাৰ্থীসকলক মূৰ্খ সজাইছে। আৰু এই সমগ্ৰ বিষয়ৰ তদন্ত কোনে কেতিয়া কৰিব, প্ৰত্যেকৰে মনত আছে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ সচিবালয়ত সংঘটিত হৈছিল প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰী। আৰু সেই কেলেংকাৰীৰ পিছতে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সেনটোৰ দৰে আহি, বাঘৰ দৰে আহি কেইগৰাকীমান অস্থায়ী কৰ্মচাৰীক ছাঁটাই কৰিলে, সচিব এগৰাকীক নিলম্বন কৰিলে, আৰু তেওঁ ঘোষণা কৰিছিল যিকোনো প্ৰকাৰে সমগ্ৰ বিষয়টো তদন্ত কৰিব। কিন্তু এতিয়া তেওঁ ফুচ, তেওঁ মনে মনে আছে, কিয় আছে। অসমৰ ৰাইজে পাহৰা নাই কিদৰে অসম বিধানসভাৰ সচিবালয়ত এসাঁজ ভাতৰ নামত 2000 টকা আদায় কৰা হৈছিল, কেনেকৈ 2.5 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল ৱেবছাইট। এই কথাবোৰ সকলোৰে মনত আছে, সকলোৰে মনত আছে কেনেকৈ লাৰু পিঠাৰ নামত ব্যয় কৰা হৈছিল কোটি কোটি টকা। এনেকে ব্যাপক কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ পিছতো কত সাৰহুৰ নাই, কাৰো মাতবোল নাই, কিয়। আৰু এই যিটো ডিজিটেল লাইব্ৰেৰী সংগ্ৰহালয়, এই সংগ্ৰহালয়ত যি উদ্ভট আৰু আজব তথ্যবোৰ সন্নিৱিষ্ট কৰিছে, ইয়াৰ দায়িত্ব কোনে ল'ব। গোৱালিয়ৰ এটা কোম্পানীক ঠিকাৰ দায়িত্ব দিয়া এই গোটেই সংগ্ৰহালয়ত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে, অথচ কাৰো মাতবোল নাই, তদন্তৰ তটো কতো দেখা দেখি নাই, কিয়। মানে কি, চব হাৱা হৈ গল, মানে তেওঁলোকে যি মন যায় তাকে কৰিব পাৰে। এতিয়া আৰু এওঁলোকৰ বিৰুদ্ধে কোনেও মাত পাতিব নোৱাৰে নেকি, মানে এওঁলোকৰ যি ইচ্ছা তাকেই কৰিব নেকি। ৰাইজৰ টকা গছত লাগিছে, গতিকে এওঁলোকে নিজৰ ঐশ্বৰ্য বিভূতিৰ কাৰণে সকলোবোৰ খৰচ কৰিব পাৰে, এনেকুৱা অনুমতি কোনোবাই দিছে নেকি এওঁলোকক। আৰু এই ৰঞ্জিত দাসে এতিয়া কেৱল কৃতিত্বৰ পিছত দৌৰি ফুৰিছে, কৃতিত্ব লাগে তো কৃতিত্ব, কাৰণ শেহতীয়াভাৱে প্ৰায় 5,46,00,000 টকাৰ এখন পশু চিকিৎসালয়, বহুমুখী পশু চিকিৎসালয় নিৰ্মাণ হব বজালী সমষ্টিত। আৰু বজালী সমষ্টিত নিৰ্মাণ হবলগীয়া মাল্টি কেয়াৰ পশু চিকিৎসালয়খনৰ সমগ্ৰ কৃতিত্ব লাগে কেৱল ৰঞ্জিত দাসক। তেওঁৱে হেনো ইমান দিন খাটি খুটি এই চিকিৎসালয়খন বজালীলৈ আনিলে, অথচ বজালীৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বহুদিন আগতেই পশু সঞ্চালকালয়ত যোগাযোগ কৰি বিশেষ আবেদন কৰি এখন চিঠি দিছিল। তেওঁ লাগি আছিল তাত এখন পশু চিকিৎসালয় লাগে, কাৰণ সেই সমগ্ৰ অঞ্চলটো পশুৰ হাব, অথচ এতিয়া যেতিয়া অনুমোদন কৰা হল হাস্পাতালখন, তাৰ কৃতিত্ব লাগে ৰঞ্জিত দাসক। এই ৰঞ্জিত দাস বিধানসভাৰ অধ্যক্ষ, আৰু প্ৰত্যেকেই জানো এই অধ্যক্ষটো এটা সাংবিধানিক পদমৰ্যাদা থকা পদ, অথচ এওঁ এতিয়া বিজেপিৰ কাৰ্যালয়ে ঘূৰি
বিজেপি কৰি আছে এয়া উচিত নে গতিকে ডিকেবি দত্তৰ স্পষ্ট কথা বিধানসভা সচিবালয়ত সংগঠিত 1000 কোটি টকাৰ তদন্ত লাগে ইমানেই কথা আৰু এই তদন্তৰ দাবী সৰ্বত্ৰে উত্থাপিত হ'ব লাগে আৰু এই তদন্ত প্ৰতিটো দল সংগঠনে দাবী কৰা উচিত কিন্তু আমি দেখা নাই সকলোবোৰ মনে মনে আছে কিয় মনে মনে থাকে এয়াই আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু আজিৰ তাৰিখত এটা কথা আপোনালোকক কওঁ আমাৰ এগৰাকী শ্ৰদ্ধেয় জ্যেষ্ঠ সাংবাদিকে কেইদিনমান পূৰ্বে আমাক কৈছে যে সঁচা কথা কোৱা মানুহৰ এতিয়া দাম নাই লাহে লাহে তেওঁলোক সংখ্যালঘুত পৰিণত হৈছে দাদা বাইদেউ ছাৰ বুলি মাতি চলি যোৱা তৈলমৰ্দন কৰি চলি যোৱা আৰামত চলিব পাৰিবা কিন্তু ডিকেবি দত্তৰ স্পষ্ট কথা সঁচা কথা কমেই দুৰ্নীতিৰ বিৰুদ্ধে মাতিমেই যিসকলে আমাৰ সমাজক নেতৃত্ব দিয়ে তেওঁলোক যদি অসৎ হয় তেওঁলোক যদি দুৰ্নীতিগ্ৰস্ত হয় তেওঁ যিমানেই প্ৰভাৱশালী নহওক কিয় তেওঁৰ সকলোবোৰ দুৰ্নীতিৰ তথ্য আমি উদঙাই দিমেই আৰু সেইকাৰণে কৈছো বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত হোৱা সকলোবোৰ দুৰ্নীতিৰ তদন্ত হোৱা উচিত আৰু যদি তদন্ত কৰিব নোৱাৰে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাস তেতিয়াহ'লে ভাবিম এও একেই পথৰে যাত্ৰী আৰু এও বিগত কাৰ্যকালত সংঘটিত কৰা কেতবোৰ অনিয়ম আৰু দুৰ্নীতিৰ কথাও আমি পোহৰলৈ আনিম ধন্যবাদ জয় অসম ডক্টৰেট হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেটৰ থেচিছখন অসমৰ কোনোবা মানুহে এতিয়ালৈকে দেখিছে নেকি মোক কওক মই গুৱাহাটী বিশ্ববিদ্যালয়ত কিমান দিন বিচাৰি গলো গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত চবৰে ডক্টৰেটৰ থেচিছখন আছে হিমন্ত বিশ্ব শৰ্মাৰখন নাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ খেদ চবকে সুধিছো বোলো হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন মই অকণ পঢ়ি চাব খোজো সেই ডিপাৰ্টমেণ্টতো থেচিছখন নাই আটাইতকৈ ইণ্টাৰেষ্টিং কথা ভাৰতবৰ্ষৰ সকলো থেচিছ বিলাক ৰখাৰ কাৰণে এটা ৱেবছাইট থাকে পৃথিৱীৰ চবৰে আপোনাৰ থেচিছৰ ৱেবছাইট আছে ৱেবছাইটৰ থেচিছ আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন ৱেবছাইটতো নাই ভাৰতবৰ্ষৰ একাডেমিক জগতত যিটো ৱেবছাইটত থেচিছ বিলাক থাকে এজনে হ'ল অসমৰ একমাত্ৰ ডক্টৰ PhD ডক্টৰধাৰী একমাত্ৰ পণ্ডিত যিজন পণ্ডিতৰ থেচিছখন পৃথিৱীৰ কোনো মানুহে আজিলৈকে দেখি পোৱা নাই এই থেচিছক যে আমি কিমান কাহিনী শুনিছো নহয় মই সেইকাৰণে কেতিয়াবা সুধিব খোজো বেয়াও লাগে এইবিলাক পাৰ্চনেল কথা নিচিনা হৈ যায় যে আপোনাৰ থেচিছখন মোৰ এদিন চাবলৈ মন গৈছিলে এখন পঢ়ি চাবলৈ মন গৈছিলে আপুনি কিহৰ ওপৰত থেচিছ লিখিছিলে এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাতিলো যিজন মানুহৰ কি হৈ গ'ল থেচিছখন ইউনিভাৰ্চিটিত নাই লাইব্ৰেৰীত যিজন মানুহৰ থেচিছখন ডিপাৰ্টমেণ্টত নাই যিজন মানুহৰ থেচিছখন ভাৰত চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত নাই যিজন মানুহৰ কাগজবিলাক থানাত তাৰ কোনো ধৰণৰ পুৰণি যিমানবিলাক দাদা গোচৰৰ যিমান আকৌ এক্সটৰ্চন গোচৰৰ যিমান কেছ আছিলে তাৰ কাগজবিলাক থানাত নাই চাৰ্জশ্বিট বিলাক আকৌ কোৰ্টত নাই অসমৰ মুখ্যমন্ত্ৰীজন একদম মহাপুৰুষ নহয় জানো তেওঁ মোটামুটি ঈশ্বৰৰ অৱতাৰ অসমৰ মুখ্যমন্ত্ৰীজন মোটামুটি ঈশ্বৰৰ অৱতাৰ তেওঁ যিবিলাক কেছ লাগিছিলে কোনো কেছৰ কাগজ কেতিয়াও থানাত থাকিব নোৱাৰে চাৰ্জশ্বিট নাই কেছত যিমান গোচৰ লাগিছিলে সেইবিলাক চব কোৰ্টত যে থাকে কোৰ্টৰ পৰাই নাইকিয়া হৈ গ'ল নিজে নিজে কাৰণ ভগৱানৰ তেওঁ অৱতাৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে যিখিনি সাহস কালি দেখুৱালে সাহসৰে আকৌ সেই আমাৰ জুবিন দা ফটো যোনে মুচি দিছিলে আকৌ যেতিয়া নিৰ্মাণ কৰি কিনে আপোনালোকে যি সাহসিকতা দেখুৱালে তাৰ বাবে মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো কালি সেই গণেশগুৰি যেতিয়া জাম হৈছিলে নহয় আপোনালোকে যি সাহসৰে আপোনালোকে ফটো নিৰ্মাণ কৰিছিলে সেই জাম যেতিয়া হৈছিলে সেই জামত ময়ো গাড়ীৰ ভিতৰত আছিলো কিন্তু মই গাড়ীৰ পৰা ওলাবলৈ কাৰণে কালি সাহস কৰিব নোৱাৰিলো কিন্তু এটাই আছিলে যে কৰবাত আবেগেদি গাড়ীৰ পৰা বাহিৰত ওলাম কিন্তু কিছু একাংশই ৰাজনীতি কৰি দিব হয়তো কিছু একাংশই ক'ব যে এয়া ধৰ্ম হেয়া কৰিছে ৰাজনীতি কৰিছে বিভিন্ন কথাৰে তেখেতে আনি দিব বুলিয়ে কালি গাড়ীখনৰ পৰা বাহিৰত ওলাব নোৱাৰিলো সাহসে কৰিব নোৱাৰিলো কিন্তু যোনটো ভয় কৰিছিলো সেই ভয়টোকে আজি এইমাত্ৰ অলপ আগত দেখা পালো এজন অসমীয়া জাতীয় সংগঠনৰ এজন নেতাই এটা পোষ্ট কৰিছে আৰু সেই পোষ্টটোত তেখেতে এজন যুৱকক দেখুৱাইছে সেইজন যুৱকে কালি সেই যেতিয়া ছবিখন আমাৰ জুবিন দাৰ ছবিখন নিৰ্মাণ কৰি আছিলে তাতে তেখেতে ধুনীয়াকে অলপমান ফটো মানে এয়া লগাইছিলে ৰং লগাই দিছিলে তেখেতে ৰং লগাইছিলে কাৰণ তেখেতৰ জুবিন দাৰ প্ৰতি মৰম আছিলে জুবিন দাৰ প্ৰতি মৰম দেখা পাই কিনে তেখেতে তাতে গৈছিলে তেখেতে সেই ৰং অলপ লগাইছিলে আৰু তাক লৈ কিনে সেই জাতীয় সংগঠনৰ সেইজন নেতা কেতিয়াবা সেইজন মহিলা সমিতিৰো নেতা হৈ পৰে সেইজনে সেইখিনিক লৈও বিতৰ্ক কৰিলে সেইখিনিক লৈও ধৰ্ম জাতি আনি দিলে সেইখিনিক লৈ বিভিন্ন কথা ক'লে কাৰণ ল'ৰাজনৰ উপাধি আহমেদ আছিলে আহমেদ থকাৰ কাৰণে বিতৰ্কক আনি দিলে
মানে জুবিন দাটোতো মই ভাবো যে কোনো ধৰ্ম কোনো জাতি কোনো ভাষীৰ বুলি নাছিলেতো জুবিন দা অসমৰ আছিলে জুবিন দা অসমৰ প্ৰত্যেকজন ৰাইজৰ হৃদয়ত আছিলে আছে আৰু হয়তো সদায় থাকিব কিয় বাৰে বাৰে চব কথা ধৰ্ম জাতি আনে আমিও কেতিয়াবা এইবিলাক কথা ক'বলৈ বেয়া পাওঁ কেতিয়াবা মনত দুখ লাগে কিয় চব কথা ধৰ্ম জাতি আনিছে কিয় জুবিন দাক লৈও কিয় ইমান ৰাজনীতি জুবিন দাক লৈও কিয় ইমান ধৰ্ম ৰাজনীতি কালি বহুত ভাল লাগিছে দেখা পাই কিনে যেতিয়া এই সাহসকণ দেখুৱাইছে এই সাহসকণে যদি আৰু কিছু মাহৰ আগত আমি দেখুৱাব পাৰিলোহেঁতেন বা এই সাহসকণ যদি আমাৰ থাকিলে হয় আমি হয়তো আজি 80% ওপৰত আমাৰ জুবিন ক্ষেত্ৰ নিৰ্মাণ হৈ গ'লে হয় এই সাহসকণে যদি আমাৰ চিৰকাল যদি আমাৰ থাকে আমি হয়তো জুবিন দাক ন্যায় দিবলৈ পাৰিম হয়তো জুবিন দাক আমাৰ মাজৰ পৰা লৈ যোৱা সেইসকলক আমি উচিত শাস্তি দিবলৈ পাৰিম কালি দেখিছো ভাল লাগিছে গাড়ী পৰা নুমা নাই সেইটো কাৰণে যে এইখিনি সাহকক কোনোবাই ৰাজনীতিকৰণ আনি কোনোবাই ধৰ্মকৰণ আনি কিনে যেন বেলেগ এটা ৰং খানি দিয়ক আৰু জুবিন দা ধৰ্ম জাতিৰ কাৰণে নহয় জুবিন দা অসমৰ কাৰণে জুবিন দা অসমীয়া জাতিটোৰ বাবে জুবিন দা সকলো হৃদয়ত তেখেতে বসবাস কৰি আছে সকলো হৃদয় আৰু হৃদয়ৰ পৰা জুবিন দাক মুচি দিব নোৱাৰে সেইবাবে সেনেকুৱা এটা সংগঠনৰ নেতাক মই এটাই কৈছো জুবিন দাক লৈ কিনে ইমান তলপৰ্য্য ৰাজনীতি নকৰিব আজি তাৰিখত জুবিন দাক লৈ সকলোৱে ৰাজনীতি কৰি আছে সকলোৱে কিছুমানে জুবিন দা নামেৰে নিজৰ নাম বনাই পেলালে ফেমাছ হৈ গ'ল ভিউজ লৈ ল'লে বহুত ফেমাছ হৈ গ'ল ন জুবিন দাক লৈ কিনে সকলোৱে আজিও ব্যৱহাৰ কৰি আছে নকৰিব আমি তেখেতক তেখেতে আমাক বহুত দি গৈছে আমি তেখেতক একো দিব পৰা নাই আমি একো দিব নোৱাৰো তেখেতৰ ন্যায়ৰ কাৰণেও আমাৰ আজি মাত মাতিবলৈ আমি হয়তো আমি বহুত পিছ পৰিও গৈছো কিন্তু তথাপিতো তেখেতক আমি যিখিনি মৰম শ্ৰদ্ধা কৰোঁ তাতে এই ধৰ্ম জাতি ৰংটো নাখানিব তেখেতক ধৰ্মৰ জাতিৰ ৰঙত তেখেতক সোমাই নল'ব অনুৰোধ কৰিছোঁ আজি অনুৰোধ কৰিছোঁ জয় অসম চৰকাৰে বিদ্যালয়সমূহৰ ল'ৰা ছোৱালী বেগৰ ওপৰত মানে ওজন নিৰ্ধাৰণ কৰি কিছুমান নিয়মাৱলী দিছে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে 1ৰ পৰা 5 কেজিৰ ভিতৰত বেগবিলাক হ'ব লাগিব সঁচাকৈ মই ভাল পাইছোঁ সুখী হৈছোঁ কিন্তু মোৰ মানে এটা প্ৰশ্ন কেনেকৈ ক্লাছ 1ৰ ল'ৰা ছোৱালীবিলাকৰ বেগৰ ওজন 1 কেজি কেনেকৈ আৰু ক্লাছ 10ৰ ল'ৰা ছোৱালীবিলাকৰ বেগৰ ওজন 5 কেজি কেনেকৈ সম্ভৱ এতিয়া আপোনালোকে চাব এখন কিতাপ মই দেখুৱাম মোৰ ছোৱালীজনী ক্লাছ 1ত পঢ়ে তাইৰ এইটো এটা কিতাপৰ ভলিউম এনেকুৱা 11খনমান কিতাপ আছে মুঠতে 11টা ছাবজেক্ট হয়তো 13খন কিতাপ আছে কোনোবা এখন হয়তো কম হ'ব পাৰে ডায়েৰী চায়েৰী মিলাই মুঠতে 14খনমান কিতাপ আছে তাৰে মেক্সিমাম 8খনমান কিতাপৰ ভলিউম এনেকুৱাই সায়েন্স ছ'চিয়েল সায়েন্স কম্পিউটাৰ আছামিজৰ 2খন কিতাপ হিন্দীৰ 2খন কিতাপ আৰু ইংলিছৰ 2খন কিতাপ মেথছ কালাৰ জিকে প্ৰত্যেকটো ছাবজেক্টৰে ইমান ডাঙৰ ভলিউম এতিয়া ক্লাছ আৰম্ভ হয় 9টা বজাৰ পৰা আৰম্ভ হয় 2:15লৈকে মুঠতে 6 পিৰিয়ডছ থাকে এদিনত থাকে 6 পিৰিয়ডছ এতিয়া ল'ৰা ছোৱালীবিলাক সৰুৰ কাৰণে হয়তো মানে প্ৰত্যেক দিনাখনে 2টামান ছাবজেক্ট ৰিপিট কৰে ধৰক 6টা পিৰিয়ড আছে তাৰে 4টামান ছাবজেক্ট মানে বাছি লয় আৰু তাৰে 2টা ছাবজেক্ট সেই 2টা পিৰিয়ডত মানে ৰিপিট কৰে এতিয়া এদিনত 4টা ছাবজেক্ট নিব লগা হ'লেও এনেকুৱা যদি এখন ভলিউমৰ কিতাপ হয় উইথ কপি লগত যায় কপি এখন প্ৰত্যেকখন কিতাপৰ লগত এখন কপি যায় লগত থাকে পেঞ্চিল বক্স কালাৰ বক্স টিফিন পানী বটল সব কৰি 1 কেজি কেনেকৈ সম্ভৱ নেকি একেবাৰে সম্ভৱ কথা এই নিৰ্দেশনাটো মোৰ মতে এনেকুৱা লাগিছে যে এই যে বৰশী বাওঁতে বৰশীত যে হেৰি কৰে টোপবিলাক দি মাছবিলাক ছটুৱাই থকা হয় এনেকুৱা ধৰণে আচলতে আমাৰ পেৰেণ্টছবিলাকৰ মনত অলপমান শান্তি দিয়াৰ কাৰণেহে এনেকুৱা ধৰণৰ নিৰ্দেশনাবিলাক জাৰি কৰা বুলি মই ভাবোঁ এইটো আচলতে সম্ভৱ একেবাৰে নহয় নিৰ্দেশনাটো এনেকুৱা হ'ব লাগে যাতে বেচৰকাৰী বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই মালিকী পক্ষই যাতে এনেকুৱা এটা কাম কৰে অদৰকাৰী বিষয়বস্তুৰে কিতাপখনৰ ভলিউমটো বঢ়াই দিয়াতকৈ যিখিনি মূল্যৱান বিষয়বস্তু যিখিনি প্ৰয়োজনীয় যিখিনি পৰীক্ষাত দিয়ে যিখিনিলৈকে ঢুকি পায় শিক্ষাৰ্থীৰ মূৰত যিখিনি ঢুকি পায় সেইখিনি বস্তুৰেহে কেৱল পাঠ্যপুথিখন ভৰাব লাগে অদৰকাৰী কিছুমান বস্তুৰে পৃষ্ঠা বেছি কৰি তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিব নালাগে এনেকুৱা ধৰণৰ নিৰ্দেশনা জাৰি কৰিব লাগে বুলি মই ভাবোঁ বাকী আপোনালোকে কি ভাবে নাজানো যদি আপোনালোকে মোৰ কথাত একমত তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যোনে দেখি পাব লাগে ভিডিঅ'টো তেওঁলোকে দেখা পায়